নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 21 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকালৈকে বিজেপিয়ে অসমত আৰু চৰকাৰ বনাব নোৱাৰে ২৬ত পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰে ভাৰতীয় জনতা পাৰ্টিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বাবে এইবাৰ পৰাস্ত হ'ব বিজেপি হিমন্ত বিশ্ব শৰ্মা থকালৈকে বিজেপিয়ে অসমত কোনো কাৰণতে চৰকাৰ গঠন কৰিব নোৱাৰে এতিয়া বিজেপিয়ে ভয় খাইছে প্ৰলোভনৰ ৰাজনীতিত লিপ্ত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি জুবিন গাৰ্গকো ন্যায় দিব নোৱাৰিলে ভাৰতীয় জনতা পাৰ্টি আৰু হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ৰাইজে হিচাপ ল'ব বিজেপিৰ পৰা চাহ জনগোষ্ঠীৰ মানুহ আজি বিজেপিৰ পৰা আঁতৰি আহিছে এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰাটো 100% শিওৰ দিল্লীৰ বিজেপি এটা কোম্পানী যেন লাগে অসমৰ বিজেপি কেৱল এজন ব্যক্তিৰ হৈ পৰিছে সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ভূপেন বৰাক আনি বিজেপি দলক দুৰ্বল কৰিছে দিলীপ শইকীয়া যথেষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ আছে বিজেপিয়ে ৪৫ৰ পৰা ৫০খনৰ ওপৰত যাব নোৱাৰে এয়া মোৰ ভৱিষ্যতবাণী লিখি ৰাখক বিজেপিয়ে কোনো কাৰণতে ২৬ত চৰকাৰ গঠন কৰিব নোৱাৰে এইদৰে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাক্তন নেতা ৰাজেন গোসাঁইয়ে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ বাবে ২৬ত পৰাস্ত হ'ব বিজেপি দল দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰি ভূপেন বৰাৰ মহাবিস্ফোৰণ ৮ মাৰ্চৰ ভিতৰত সকলো কংগ্ৰেছীয়ে যোগদান কৰিব বিজেপি দলত ৮ মাৰ্চৰ ভিতৰত ৫০% জাতীয়তাবোধ থকা কংগ্ৰেছী আহিব বিজেপিত জাতীয়তাবোধ থকা সকলো কংগ্ৰেছী বিজেপিলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীক নমস্কাৰ জনাই আহিয়েই ডাঙৰ মন্তব্য জাতিৰ স্বাৰ্থত কাম কৰাৰ সুযোগ বিজেপিয়ে দিব বাবে মই আহিছোঁ ২২ ফেব্ৰুৱাৰীত অৰ্থাৎ কাইলৈ আনুষ্ঠানিকভাৱে যোগদান কৰিব বিজেপিত ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পূৰ্বেই অমিত শ্বাহক যোৱা নিশা সাক্ষাৎ কৰিছিল ভূপেন কুমাৰ বৰাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতেই এইদৰে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে কংগ্ৰেছ ত্যাগী বিজেপি ভূপেন কুমাৰ বৰাই ৩২ বছৰে কংগ্ৰেছে মোক যি সন্মান নিদিলে সেয়া মাত্ৰ ৩২ ঘণ্টাত বিজেপি দলে মোক দিলে যোগদানৰ পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতেই আনন্দিত হৈ পৰিছে ভূপেন বৰা ৩২ বছৰে কংগ্ৰেছত নোপোৱা সন্মান বিজেপিত মাত্ৰ ৩২ ঘণ্টাত পালে অমিত শ্বাহৰ সাক্ষাৎ পাই অভিভূত হৈ পৰিল ভূপেন কুমাৰ বৰা ৮ মাৰ্চৰ পিছত কংগ্ৰেছত পুনৰ হ'ব বৃহৎ খহনীয়া কংগ্ৰেছত হ'বলৈ গৈ আছে সৰ্ববৃহৎ খহনীয়া ভূপেন বৰাৰ হাতত সাজু দীঘলীয়া তালিকা বহু হাজাৰ লাখ কংগ্ৰেছ কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব বুলি মন্তব্য ভূপেন কুমাৰ বৰাৰ অন্য এটা খবৰ সীমান্তৰ অন্তিমখন গাঁৱত দেশৰ প্ৰথম গাঁও হিচাপে গুৰুত্ব দি সকলো দিশৰ পৰা উন্নয়ন নিশ্চিত কৰিছে বিজেপি চৰকাৰে এতিয়াৰে পৰা সীমান্তৰ গাঁওবোৰত ২৪ ঘণ্টাই পানী বিদ্যুতৰ সুবিধা থাকিব উচ্চমানৰ স্বাস্থ্যসেৱা আৰু শিক্ষাৰ ব্যৱস্থাও নিশ্চিত কৰি বাংলাদেশ সীমান্তৱৰ্তী কাছাৰৰ নাথানপুৰত যোৱাকালি ভাইব্ৰেণ্ট ভিলেজ 2.0 কাৰ্যসূচী শুভাৰম্ভ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সীমান্তত থিয় দি অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধেও পুনৰবাৰ গৰজি উঠিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ আগমনক লৈ দুটা দিন ব্যাপক ব্যস্ত হৈ থাকিল এপিচিচিৰ নেতাকৰ্মীসকল ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি সাংসদ বিধায়কলৈকে সকলোৰে সৈতে ৰুদ্ৰদাৰ বৈঠকত মিলিত হ'ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে পিছে কি সিদ্ধান্ত হ'ল এই বৈঠকৰ পিছত আগন্তুক নিৰ্বাচনত কি হ'ব কংগ্ৰেছৰ ৰণনীতি প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত পুনৰবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব আৰু ৰণকৌশল প্ৰস্তুত কৰিছে বুলি এতিয়া ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা পৰৱৰ্তী খবৰ ৬০ বছৰীয়া কংগ্ৰেছৰ শাসনকালত কেৱল মাত্ৰ লুণ্ঠন চলিছিল কংগ্ৰেছৰ চিন্তা আছিল কেৱল মাত্ৰ ক্ষমতা দখল কৰা কিন্তু বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ তেজত দেশপ্ৰেম আছে আমাৰ ক্ষতি হ'ব পাৰে কিন্তু আমি দেশৰ ক্ষতি হ'বলৈ নিদিওঁ এইদৰে মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে কংগ্ৰেছৰ দিনত কেৱল মাত্ৰ লুণ্ঠন ৰাজ চলিছিল কিন্তু বিজেপিৰ দিনত দেশমাতৃৰ সেৱাহে কৰি আছে বিজেপিৰ নেতাকৰ্মীসকলে মন্তব্য দিলীপ শইকীয়াৰ দিবলৈ চোৱা এটা ব্ৰেকিং নিউজ
অৱশেষত বহুদিনৰ পিছত মুকলি আকাশৰ তললৈ আঁকিল ভিক্টৰ দাস। দেশদ্ৰোহী নহয় ভিক্টৰ দাস, মুকলি আকাশৰ তলত ভিক্টৰ দাস। ভিক্টৰ দাস মুকলি আকাশৰ তললৈ আঁকি পুনৰবাৰ সৰব হৈ পৰিছে। ভিক্টৰৰ বিৰুদ্ধে থকা সকলো গোচৰৰ জামিন লাভ। NSAৰ অধীনত বন্দী কৰি ৰখা প্ৰক্ৰিয়াক অবৈধ আখ্যা ন্যায়ালয়ৰ। সংবিধানৰ 22 অনুচ্ছেদ উলংঘন কৰিছে বুলি মন্তব্য ন্যায়ালয়ৰ। প্ৰায় 3 মাহ কাৰাবন্দী হৈ আছিল ভিক্টৰ দাস। জুবিন দাৰ বাবে ন্যায়ৰ মাত মাতি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস আৰু 3 মাহ জেলত আছিল আৰু অৱশেষত যোৱা নিশা মুকলি আকাশৰ তললৈ উভতি আহিল ভিক্টৰ দাস। জুবিন গাৰ্গৰ ন্যায় লেখেমীয়া হৈ আছে বাবে জুবিন গাৰ্গৰ ন্যায় লেখেমীয়া হৈছে মই নাই বাবে ভিক্টৰ দাসে কেতিয়াও কম্প্ৰমাইজ নকৰে। মই জুবিন দাৰ ভক্ত, মই কৰি যাম কি কৰিব লাগে কৰিম। মই ৰাষ্ট্ৰদ্ৰোহ কৰা নাই। মানুহ বিপদত পৰিলে আগুৱাই নাখে কোনো লোক। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। সংবাদ মাধ্যমৰ প্ৰতি আক্ষেপ কোনেও টক শ্ব' এটাও নকৰিলে। এইদৰে জেলৰ পৰা ওলাই আহিয়ে গৰজি উঠিল ভিক্টৰ দাস। ভিক্টৰ দাস এতিয়া জেলৰ পৰা ওলাইছে। ভিক্টৰ দাসে এতিয়া জুবিন দাৰ বাবে ন্যায় বিচাৰিবই। জুবিন দাক ন্যায় দিবই লাগিব। মই জেলত থকাৰ বাবে ন্যায় প্ৰক্ৰিয়া কিছু লেখেমীয়া হৈছে। গৰিমা বৌ অকলশৰীয়া নহয়, এতিয়া মই আছো। জুবিন দা এতিয়া ন্যায় পাবই। মুকলি আকাশৰ তললৈ আহি জুবিন গাৰ্গৰ ন্যায় বিচাৰি পুনৰবাৰ সংবাদ মাধ্যমৰ আগত এইদৰে গৰজি উঠিল ভিক্টৰ দাস। জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে হাতে কামে লাগিব ভিক্টৰ দাস। পৰৱৰ্তী খবৰ, কিয় অৱহেলা কৰা হৈছে জুবিন গাৰ্গক? পাহৰি যাব নেকি ঈশ্বৰ পুত্ৰক? প্ৰশ্ন উত্থাপন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। 5 মাহে পাৰ হৈ গ'ল, এতিয়াও আমি একো নাজানো। কিয় লেখেমীয়া কৰা হৈছে বিচাৰ প্ৰক্ৰিয়া জুবিনক লৈ? কিয় অৱহেলা কৰা হৈছে জুবিন গাৰ্গক? প্ৰশ্ন উত্থাপন কৰিছে গৰিমা শইকীয়া গাৰ্গে। নিৰ্বাচনৰ পাছত পাহৰি যাব নেকি ঈশ্বৰ পুত্ৰক? জুবিন গাৰ্গক ইমান অৱহেলা কিয় কৰি আছে আপোনালোকে? জুবিন ক্ষেত্ৰত যিমান মাটি আবণ্টন কৰিছে আৰু কাম কৰিব পাৰিলেহেঁতেন, কিয় কৰা নাই মোৰ সন্দেহ হয়। শুনানিত আমি অভিযুক্তসকলৰ মুখত একো ভয় নেদেখো। এদিন অমৃতপ্ৰভাই হাঁহি থকা দেখিছিলো আদালতত। কিহৰ বাবে কোনো ভয় শংকা নাই অভিযুক্তৰ মনত? প্ৰতি শুনানিতেই বিভিন্ন কাগজ বিচাৰি বিচাৰ প্ৰক্ৰিয়া লেখেমীয়া হৈছে। তাৰিখৰ পিছত তাৰিখ দি পলম হৈ গৈছে বিচাৰ প্ৰক্ৰিয়া। নিৰ্বাচনত যিমানেই বিপুল ভোটত জয় নহওক কিয়, জুবিন গাৰ্গে ন্যায় নাপালে সেয়া আটাইতকৈ ডাঙৰ পৰাজয় আপোনালোকৰ। ফাষ্ট ট্ৰেক আদালতৰ কথাবোৰে এতিয়া তলত পৰি গৈছে। মৰমৰ গল্ডিৰ কাষলৈ গৈ খুব জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, অবৈধ বিদেশীক খেদিবলৈ বিজেপিক লাগিব 21,480 বছৰ। অবৈধ বিদেশীৰ ইছ্যুত সম্পূৰ্ণৰূপে ব্যৰ্থ বিজেপি চৰকাৰ। কেতিয়া হাৰ পাব ৰাজ্য চৰকাৰ? অবৈধ বিদেশীমুক্ত হ'বনে অসম? সময় গৈ আছে কিন্তু সমাধান শূন্য। অবৈধ বাংলাদেশী কিমানজনক খেদিলে বিজেপি চৰকাৰে? তাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে বিজেপি চৰকাৰক 21,000তকৈও অধিক বছৰ লাগিব বিদেশী খেদিবলৈ, তথাপিও বিদেশী খেদিব নোৱাৰিব, কিয়নো বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিদেশী খেদাৰ নামত। 26ত যদি বিৰোধী মিত্ৰতা কৰি চৰকাৰ গঠন কৰে তেন্তে অসমত বিদেশীৰ সমস্যা নাইকিয়া কৰিব বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। হিন্দু পক্ষই কৰা আবেদন খাৰিজ। মুছলমান পক্ষৰ বাবে বৃহৎ জয়। ন্যায়ালয়ৰ ডাঙৰ ৰায়। বাবৰি মছজিদক লৈ এই গুৰুত্বপূৰ্ণ ৰায়। বাবৰৰ নামতেই নিৰ্মাণ হ'ব মুৰ্ছিদাবাদৰ বাবৰি মছজিদ। ন্যায়ালয়ৰ ফালৰ পৰা এই ঘোষণা কৰা হৈছে। উচ্চতম ন্যায়ালয়ে মছজিদ নিৰ্মাণক লৈ দিছে এক ডাঙৰ আৰু ঐতিহাসিক ৰায়দান। বাবৰৰ নামত মছজিদ নিৰ্মাণত নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৰা আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ বিক্ৰম নাথ সন্দীপ মেহতাৰ বিচাৰপীঠে স্পষ্ট কৰে এই কথা আৰু আবেদন খাৰিজ কৰে হিন্দু পক্ষৰ। আবেদনকাৰীৰ আবেদনৰ কোনো শক্তিশালী আইনী ভিত্তি নাই বুলি মন্তব্য কৰে ন্যায়ালয়ে। বাবৰ এজন আক্ৰমণকাৰী আছিল বুলি হিন্দু পক্ষই দিয়া যুক্তি আদালতে অগ্ৰাহ্য কৰে। মুৰ্ছিদাবাদত নিৰ্মাণ হ'বলগীয়া মছজিদক কেন্দ্ৰ কৰিয়েই এই বিতৰ্কৰ সূত্ৰপাত হৈছিল।
হুমায়ুন কবিৰে বাবৰি মছজিদৰ আধাৰশিলা স্থাপনৰ কথা ঘোষণা কৰে। তাৰ পিছতেই ন্যায়ালয়ত আবেদন দাখিল কৰিছিল হিন্দু পক্ষই। ভাৰতীয় সংবিধান অনুসৰি সকলোৰে নিজৰ ধৰ্মীয় অনুষ্ঠান নিৰ্মাণৰ অধিকাৰ আছে বুলি তেওঁ দাবী কৰে। মছজিদৰ লগতে একেটা স্থানতে এখন চিকিৎসালয় আৰু এখন বিদ্যালয় নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছৰ ওপৰত আমি বহুত অসন্তুষ্ট। ঘনাই কথা সলনি কৰি আছে কংগ্ৰেছ দলে। মিত্ৰতাৰ সন্দৰ্ভত পুনৰবাৰ কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। এতিয়াও মিত্ৰতাক লৈ বেমেজালি দেখিবলৈ পোৱা গৈছে বিৰোধীৰ মাজত। আমি কংগ্ৰেছৰ ওপৰত যথেষ্ট অসন্তুষ্ট হৈ পৰিছোঁ। মিত্ৰতাক লৈ ঘনাই কথা সলনি কৰি আছে প্ৰদেশ কংগ্ৰেছে। আগতে চিজিল হৈ থকা কথাবোৰ এতিয়া সলনি হৈছে। সকলো যদি কংগ্ৰেছৰ মতে হয়, মিত্ৰতা কেনেকৈ হ'ব? কংগ্ৰেছে সংখ্যালঘু সমষ্টিকেইটাক বাপতি শাসন বুলি ভাবে। আমাৰ কথা এটাও শুনা নাই কংগ্ৰেছ দলে। বিৰোধীৰ মিত্ৰতাক লৈ ক্ষোভ উজাৰি এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছে পাত্ৰাই নিদিলে অখিল গগৈক। অৱশেষত ভংগ হোৱাৰ দিশে বিৰোধীৰ ঐক্যৰ মিত্ৰতা। প্ৰায় ভংগ হোৱাৰ দিশে এতিয়া বিৰোধীৰ মিত্ৰতা। কংগ্ৰেছৰ মুখলৈ বাট চাই অৱশেষত মুখ ঠেকেচা খালে বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছে বিধায়ক অখিল গগৈক কোনো ধৰণৰ পাত্ৰাই নিদিলে। এতিয়া সৰব হৈ পৰিছে অখিল গগৈ। ৰাইজৰ দলক কংগ্ৰেছে নিদিয়ে। ৰাইজৰ দলে বিচৰা 15টা চিট, ৰাইজৰ দলে বিচৰা 4টা চিটহে দিয়ে কংগ্ৰেছ দলে। কংগ্ৰেছৰে হোৱা বৈঠকত অসন্তুষ্ট হৈ পৰিছে এতিয়া ৰাইজৰ দল আৰু মিত্ৰতা প্ৰায় ভংগ হোৱাৰ দিশে। বিৰোধী ঐক্য যেন একত্ৰিত হ'বই নোৱাৰে। কংগ্ৰেছৰ মুখলৈ বাট চাই চাই অৱশেষত কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, সামাজিক মাধ্যমত বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত পোষ্ট প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। ৰাজ্যখনৰ প্ৰধান বিৰোধী ৰাজনৈতিক দলসমূহক একেলগে লৈ আগবাঢ়ি যাবলৈ মোৰ সাধ্য অনুযায়ী সৰ্বোচ্চ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। বহুতে প্ৰশ্ন কৰিছে যে কংগ্ৰেছে ইমান আসন কিয় ত্যাগ কৰিছে? তেওঁলোকলৈ মোৰ উত্তৰ হ'ল, মই বিশ্বাস কৰোঁ যে এই মুহূৰ্তত মিত্ৰতাৰ অতি প্ৰয়োজন আছে। সাম্প্ৰতিক পৰিস্থিতিত অসমৰ বাবে মিত্ৰতা অতি জৰুৰী। সেয়েহে আলোচনাৰ বাবে মই সকলোকে এটা ইতিবাচক মনোভাৱ লৈ আগবাঢ়ি আহিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আৰু আসন বিতৰণৰ প্ৰক্ৰিয়াটো এৰাধৰাৰ মাজেৰে সোনকালে সম্পূৰ্ণ কৰি তুলিবলৈ আহ্বান জনাইছোঁ। এইদৰে বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে, এইটো সময়ত বিৰোধী একত্ৰিত হ'বই লাগিব। আমি সকলো প্ৰধান বিৰোধী দল একত্ৰিত হৈ একত্ৰিতভাৱে ৰাইজৰ লগত লৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব আৰু মিত্ৰতা কৰিহে বিজেপিক 26ত পৰাস্ত কৰিব লাগিব। বিৰোধীৰ মিত্ৰতাৰ চৰ্চা চলি থকাৰ মাজতেই বিৰোধীৰ মিত্ৰতাৰ সন্দৰ্ভত এইদৰে ফেচবুকত বিশেষ পোষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৰাজনীতিক কাৰোৰ বাবে ইগো পূৰণৰ আশিলা হ'ব নোৱাৰে। ক'ত কাৰ জিকাৰ সম্ভাৱনা কিমান তাৰ ওপৰতহে প্ৰাৰ্থিত্ব দিব লাগে। বিজেপিক পৰাভূত কৰিবলৈ আমি ঐক্যবদ্ধ হ'বই লাগিব। তাৎক্ষণিক বিৰোধীৰ মিত্ৰতা হ'ব লাগে বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। লুৰিণজ্যোতিয়ে কৈছে, ৰাজনীতিত ইগো থাকিব নোৱাৰে। ইগো বাদ দি আমি সকলো বিৰোধী দলসমূহ একত্ৰিত হ'বই লাগিব। বিৰোধী দলসমূহ একত্ৰিত হৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰ, 25,000 টকা হ'ব লাগে ইমামৰ দৰমহা। পবিত্ৰ ৰমজান মাহতেই মৌলানা বদৰুদ্দিন আজমলে কৰিছে এই ডাঙৰ দাবী। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মছজিদৰ সকলো ইমামক দিয়ক 25,000 টকাকৈ দৰমহা। পবিত্ৰ ৰমজান মাহতেই ইমামৰ দৰমহা বৃদ্ধিক লৈ মৌলানা বদৰুদ্দিন আজমলৰ এই দাবী। কোটি কোটি টকাৰে মছজিদ বনাব পাৰিলে ইমামক পৰ্যাপ্ত দৰমহা কিয় দিব নোৱাৰে? কোটি টকা খৰচ কৰি মাদ্ৰাছা বিল্ডিং বনায়, কিন্তু ইমামসকলে নাপায় ভাল দৰমহা। তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে সন্তানক ভাল শিক্ষা দিব নোৱাৰে ইমামসকলে। ৰাজ্যৰ মছজিদৰ ইমামসকলৰ লগত এনেদৰে চৰম অন্যায় হৈ আছে বুলি মন্তব্য আজমলৰ। উলেমা কাউন্সিলৰ দাবীক সমৰ্থন জনাই AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে এইদৰে দাবী উত্থাপন কৰিছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ।
প্ৰিয়ংকা গান্ধীক এবাৰ অসমৰ চাহ বাগিচাৰ লাইনসমূহৰ পকা ৰাস্তাত খোজকাঢ়ি বাগিচাৰ বিদ্যালয়, অংগনবাড়ী কেন্দ্ৰ, সুন্দৰ চিকিৎসালয় আদি পৰিদৰ্শন কৰি ৰাজ্যৰ চৰকাৰৰ উন্নয়ন অনুভৱ কৰিবলৈ আহ্বান জনায় ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক সংবাদমেলত প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰি এই মন্তব্য মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীৰ। প্ৰিয়ংকা গান্ধী অসমত আছিল আৰু প্ৰিয়ংকা গান্ধী যদি পৰৱৰ্তী সময়ত অসমত আহে তেন্তে চাহ বাগিচা অঞ্চলত যাবলৈ আহ্বান জনাইছে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মোৰ বিৰুদ্ধে 32টা গোচৰ চলি আছে, ইয়াত আৰু এটা গোচৰ যোগ হ'ল, ইয়াক লৈ মোৰ কোনো খেদ নাই। ৰাইজৰ পক্ষত থাকি মাত দিয়াৰ বাবে চলি থকা গোচৰবোৰ মোৰ কাৰণে একোটা মেডেল। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ বিৰুদ্ধে পুনৰবাৰ গোচৰ ৰুজু কৰা হৈছে আৰু সেই গোচৰ সন্দৰ্ভতেই এইদৰে মন্তব্য কৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। মোৰ বিৰুদ্ধে 32টা গোচৰ চলি আছে, ইয়াত আৰু এটা গোচৰ যোগ হ'ল, ইয়াক লৈ মোৰ কোনো ধৰণৰ আক্ষেপ নাই, এইদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰ, সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা নহয়, বিজেপিৰে মিত্ৰতা নকৰে ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধীন ৰাজনৈতিক দল টিভিকেয়ে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে কোনো কাৰণতেই মিত্ৰতা নকৰে। বিজেপিয়ে বিচাৰিছিল মিত্ৰতা। ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধীন ৰাজনৈতিক দল টিভিকে লৈ মিত্ৰতাৰ প্ৰস্তাৱ দিছিল ভাৰতীয় জনতা পাৰ্টিয়ে। 26ত তামিলনাডুৰ দৰে ৰাজ্য দখল কৰিবলৈ ছুপাৰষ্টাৰ বিজয়ৰ নেতৃত্বাধীন টিভিকেৰ সৈতে মিত্ৰতা কৰাৰ যোজা, কিন্তু ছুপাৰষ্টাৰগৰাকীয়ে স্পষ্টকৈ কৈছে সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা নহয়। তামিলনাডুৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিবলৈ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ ওপৰত অহৰহ চাপ সৃষ্টি কৰি ৰাখিছে ভাৰতীয় জনতা পাৰ্টিয়ে। দক্ষিণৰ ছুপাৰষ্টাৰ থালাপতি বিজয়ৰ পূৰ্বৰ গোচৰ সংক্ৰান্তীয় ফাইলো মুকলি, কিন্তু বিজয়ে কৈছে সাম্প্ৰদায়িক দল বিজেপিৰ সৈতে কোনো কাৰণতেই মিত্ৰতা নকৰে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, বিপদত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পে জাৰি কৰা টেৰিফক লৈ এতিয়া বিপদ। আন্তঃৰাষ্ট্ৰীয় শুল্ক জাৰি কৰি বিপদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পে জাৰি কৰা টেৰিফক অবৈধ ঘোষণা। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ জৰুৰীকালীন ক্ষমতা ব্যৱহাৰ কৰি একপক্ষীয় শুল্ক আৰোপ কৰাৰ অধিকাৰ ৰাষ্ট্ৰপতিৰ নাই। উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতেই এতিয়া বৃহৎ সকাহ ব্যৱসায়ীলৈ। আন্তঃৰাষ্ট্ৰীয় শুল্কৰ বাবেই বজাৰত মূল্য বৃদ্ধি হৈছিল সামগ্ৰীৰ। ট্ৰাম্পে ইমাৰ্জেঞ্চি ইকনমিক পাৱাৰ্ছ এক্টৰ অপব্যৱহাৰ কৰাৰ অভিযোগ। গুৰুত্বপূৰ্ণ খবৰ, 12 ঘণ্টা নখতেই গ্ৰেপ্তাৰ কৰা হৈছে চোৰক। অৱশেষত বৰপেটাৰ পৰাই আটক হ'ল গহনা চোৰৰ গেং। ভয়ংকৰ কায়দাৰে কোটি টকাৰ অলংকাৰ লৈ গৈছিল মিয়া গেঙে। আটক ইমৰান আহমেদ, লুকমান আলী, ছাইদুৰ ৰহমান, নুৰ মহম্মদ আৰু আবু বক্কৰ ছিদ্দিককো আৰক্ষীয়ে কৰিছে গ্ৰেপ্তাৰ। দুটাকৈ স্থানৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চোৰৰ গেঙক। চোৰৰ গেঙৰ পৰা জব্দ বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ। যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5জনীয়া দুৰ্ধৰ্ষ গেংটোক। যোৰহাটৰ দুটাকৈ ফ্লেটত চুৰিকাণ্ড সংঘটিত কৰিছিল গেংটোৱে। ABC হাইট আৰু মাদুকখনজ দুটা ফ্লেটত হৈছিল চুৰিকাণ্ড। অৱশেষত বৰপেটাৰ পৰাই আটক হ'ল গহনা চোৰৰ গেং। অন্য এটা খবৰ, অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। প্ৰিয়ংকা গান্ধীৰ মুখত জুবিন গাৰ্গৰ প্ৰশংসা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে। প্ৰিয়ংকা গান্ধীৰ মুখত জুবিন গাৰ্গৰ নাম। জুবিন ক্ষেত্ৰত উপস্থিত হৈ এই মন্তব্য। অসমলৈ আহি জুবিন গাৰ্গৰ কথা ক'লে প্ৰিয়ংকা গান্ধীয়ে। অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ কোনো নেতা নাছিল, তথাপিও অসমৰ প্ৰত্যেকজন লোকৰ হৃদয়ত আছিল। জুবিন গাৰ্গ অসম আৰু অসমীয়াৰ আৱেগ আছিল। জুবিন গাৰ্গৰ গানত কেতিয়াও ঘৃণা নাছিল। জুবিন গাৰ্গৰ গানত প্ৰেম আৰু একতা আছিল। জুবিন গাৰ্গ আছিল প্ৰেমৰ প্ৰতীক। অসমৰ প্ৰতিজনৰ লোকৰ হৃদয়ত আছে জুবিন গাৰ্গ। জুবিন গাৰ্গ জনতাৰ কণ্ঠ আছিল বাবেই অসমৰ জনতাই কান্দিছিল। সমগ্ৰ ভাৰতে গম পাই গ'ল জুবিন গাৰ্গ আচলতে কোন হয়। এইদৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ জুবিন গাৰ্গৰ প্ৰশংসাত পঞ্চমুখ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহে কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীয়ে। জুবিন ক্ষেত্ৰত যোৱাকালি উপস্থিত হৈছিল প্ৰিয়ংকা গান্ধী। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই প্ৰিয়ংকা গান্ধীয়ে কৰিছে মন্তব্য। অসমলৈ আহি জুবিন ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী। জুবিন ক্ষেত্ৰত জুবিন গাৰ্গক সুঁৱৰিলে প্ৰিয়ংকা গান্ধীয়ে।
জুবিন গাৰ্গক ৰাজনৈতিকভাৱে কোনেও ব্যৱহাৰ নকৰিব বুলি সকিয়নি প্ৰদান। জুবিন গাৰ্গক লৈ কোনেও যাতে ৰাজনীতি নকৰে তাক লৈও সকিয়নি। জুবিন গাৰ্গক লৈ কোনেও ৰাজনৈতিক অংক নকৰিব। ৰাজনীতিতকৈ ওপৰত মৰমৰ জুবিন গাৰ্গ। অসমৰ জনতাৰ কণ্ঠ আছিল জুবিন গাৰ্গ। এইদৰে জুবিন গাৰ্গৰ প্ৰশংসাত পঞ্চমুখ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। অন্য এটা খবৰ, গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপিত পাকিস্তান সম্পৰ্কৰ অভিযোগ মিছা। গৌৰৱৰ পক্ষত থিয় দিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও সৰব হৈ পৰিছে প্ৰিয়ংকা গান্ধী। গৌৰৱৰ বিৰুদ্ধে যিসমূহ অভিযোগ উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই, সকলোবোৰ অভিযোগ মিছা বুলি মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে। পাকিস্তানৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয় বুলি মন্তব্য প্ৰিয়ংকা গান্ধীৰ। গৌৰৱ গগৈৰ পক্ষত থিয় দিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ প্ৰাকখনত ভয় খাইছে, সেইবাবে গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈ এজন ইতিবাচক ব্যক্তি, তেওঁৰ পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক নাই। গৌৰৱ গগৈয়ে অসমত মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰিছে। গৌৰৱ গগৈৰ বিৰুদ্ধে অনা অভিযোগ অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে। আমি আমাৰ সঠিক ৰাস্তাত আছো, আমি আমাৰ কাম কৰি যাম। সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণ কৰি আছে আমাক। মিছা কথাৰে পৰিয়াল সন্তানক আক্ৰমণ কৰিব নালাগে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰিৱৰ্তে অসমৰ উন্নয়নৰ বাবে কাম কৰক মুখ্যমন্ত্ৰীয়ে। মন্তব্য কংগ্ৰেছ নেত্ৰী তথা সাংসদ প্ৰিয়ংকা গান্ধীৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱৰ বিৰুদ্ধে যি পাকিস্তানৰ লিংকৰ অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগ সন্দৰ্ভত গৌৰৱ গগৈৰ পক্ষত থিয় দিছে প্ৰিয়ংকা গান্ধী। প্ৰিয়ংকা গান্ধীয়ে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, সেইবাবে এনেবোৰ ভুৱা অভিযোগ উত্থাপন কৰিছে গৌৰৱৰ বিৰুদ্ধে। গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই। এইদৰে পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈৰ পক্ষত থিয় দি মন্তব্য কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। পৰৱৰ্তী খবৰ, নতুন দিল্লীত অনুষ্ঠিত AI ইম্পেক্ট সামিট 2026 শীৰ্ষক কৃত্ৰিম বুদ্ধিমত্তা সন্মিলনৰ সময়তেই যোৱাকালি ভাৰতে আনুষ্ঠানিকভাৱে আমেৰিকা নেতৃত্বাধীন পাক চিলিকা গোষ্ঠীত যোগদান কৰে। মূলতঃ ছেমিকণ্ডাক্টৰ ভিত্তিক এই পাক চিলিকা গোষ্ঠীত যোগদানৰ বাবে ইতিপূৰ্বে ভাৰতক আমন্ত্ৰণ জনাইছিল আমেৰিকাই। এই যোগদানৰ দ্বাৰা গোষ্ঠীটোৰ 11 নম্বৰ সদস্য হ'ল ভাৰত। নতুন দিল্লীত অনুষ্ঠিত AI ইম্পেক্ট সামিট 2026। এটা জৰুৰী খবৰ, ভুৱা কৃষকৰ বিৰুদ্ধে কঠোৰ চৰকাৰ। জানক কেতিয়া পাব PM কিষাণৰ 22 নং কিস্তিৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকলৰ বিপদ সমাগত। কৰ্তন হ'ব জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা ভুৱা কৃষকসকলৰ নাম। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। এই মাহতেই বা মাৰ্চ মাহৰ আৰম্ভণিতেই সোমাব পাৰে PM কিষাণৰ টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত জমা হ'ব 2000কৈ টকা। 22 নং কিস্তিৰ ধন লাভ কৰিব। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ ভাৰতৰ কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব এই টকা। আজিয়েই কৰি লওক EKYC আপডেট, অন্যথা আপুনি নাপাব PM কিষাণ সন্মান নিধিৰ টকা।